নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ এছ এম কে ৰেচিপিলৈ। বন্ধুসকল, কেতিয়াবা হয়তো আপোনালোকৰ লগতো এনেকুৱা হৈছে যে আপোনালোকে যেতিয়া ইউটিউবত ভিডিঅ' আপলোড কৰে, তেতিয়া হয়তো আপোনালোকে বেলেগ ভিডিঅ' হ'লে আপোনালোকে বেলেগ ভিডিঅ' আপলোড কৰে। তাৰপিছত আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে ইউটিউবৰ পৰা ডিলিট কৰিব বিচাৰে, কিন্তু আপোনালোকে নোৱাৰে যে ইউটিউবৰ পৰা কেনেকৈ আপোনালোকে ভিডিঅ'বোৰ ডিলিট কৰিব পাৰিবি। চ' বন্ধুসকল, আজি মই আপোনালোকক এই ভিডিঅ'টো একদম সম্পূৰ্ণ সহজ সৰলভাৱে আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ ইউটিউবৰ পৰা ভিডিঅ' কেনেকৈ আপোনালোকে ডিলিট কৰিব পাৰিব। ব'লক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাবৰ কাৰণে মোৰ মোবাইল স্ক্ৰীনখন আপোনালোকৰ চাইডত শ্ব' কৰাই দিছোঁ। আপোনালোকে সেইবোৰ ষ্টেপ ফ'ল' কৰিব, যিবোৰ ষ্টেপ মই আপোনালোকক দেখুৱাই যাওঁ। প্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকে চিম্পলি গুগল প্লে ষ্ট'ৰৰ পৰা আপোনালোকে YT ষ্টুডিঅ' এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু যদি আপোনালোকৰ মোবাইল আগৰ পৰা ডাউনলোড আছে, তেনেহ'লে চিম্পলি আপোনালোকে YT ষ্টুডিঅ' এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকে যোনটো ভিডিঅ' আপুনি ডিলিট কৰিব বিচাৰে, সেই ভিডিঅ'টো আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত একেবাৰে নৰ্মেল ইণ্টাৰফেচ আহিব। আপোনালোকে কি কৰিব, চিম্পলি ওপৰতে আপোনালোকে পেঞ্চিল আইকন দেখা পাব। এই পেঞ্চিল আইকনটো আপোনালোকে ক্লিক কৰিব। এই পেঞ্চিল আইকনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত কিছুমান এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপোনালোকে চিম্পলি কি কৰিব, তলত এটা অপশ্যন পাব, টেক্সট শ্বৰ্টছ ৰিমেক্সিং কেটেগৰী এণ্ড মোৰ বুলি এটা অপশ্যন পাব। চিম্পলি এই জেগাখিনিত আপোনালোকে ক্লিক কৰি তাৰপিছত আৰু এটা অপশ্যন পাব, ইয়াতে ডিলিট ফ্ৰম ইউটিউব বুলি এটা বস্তু পাব, মানে এটা অপশ্যন পাব। ইয়াত আপোনালোকে চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে ইয়াত লিখা থাকিব ডিলিট ফ্ৰম ইউটিউব, ডিলিটিং কণ্টেণ্ট ফ্ৰম ইউটিউব ইজ পাৰ্মানেণ্ট এণ্ড কণ্টেণ্ট টু বি আনডন। তাৰপিছত আপোনালোকে চিম্পলি ডিলিটটো ক্লিক কৰিব। ডিলিটটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ভিডিঅ'টো চিম্পলি আপোনালোকৰ ইউটিউবৰ পৰা ডিলিট হৈ গ'ল। চ' বন্ধুসকল, আপোনালোকৰ যদি আপোনালোকৰ ভিডিঅ'বোৰ ইউটিউবৰ পৰা ডিলিট কৰিব বিচাৰে কিবা কাৰণ, তেনেহ'লে আপোনালোকে এনেদৰে আপোনালোকৰ ভিডিঅ'বোৰ ডিলিট কৰিব পাৰিব। ত' বন্ধুসকল, আপোনালোকৰ যদি ইউটিউবৰ লগত জড়িত কিছুমান কথা অসমীয়াত জানিব বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো অলপমান ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব।